মই যেতিয়া এপিচিচি আৰ বুলি কৈছিলোঁ তেতিয়া মই কি কৈছিলোঁ যে আমি এপিচিচি কৰিবলৈ আহিছিলোঁ, আমি এপিচিচি আৰ কৰিবলৈ অহা নাছিলোঁ। আৰু এতিয়া কংগ্ৰেছত সেইসকলে থাকিব যিসকলে এপিচিচি আৰ কৰিবৰ কাৰণে মানসিকভাৱে প্ৰস্তুত। আৰু এতিয়া বিশেষকৈ যিকেইটা দলে কংগ্ৰেছৰ সৈতে এলায়েন্স কৰিছিলে তেওঁলোকেও নিশ্চয় এতিয়া পুনৰ চিন্তা কৰিব যে কংগ্ৰেছ দলৰ ইউচিচি সম্পৰ্কত স্থিতিয়ে কওক বা অসমৰ ৰাইজে বিধানসভাত দিয়া ৰায়দানটোৱে কওক এই দলটোৱে কোনফালে গৈ আছে। আৰু কালি পুনৰবাৰ গৌৰৱ গগৈ প্ৰমাণ কৰিলে যে তেওঁ যে কেৱল মাত্ৰ দলটোৰ মুখপাত্ৰ, তেওঁ যে জাতীয় জীৱনৰ আমাৰ যিটো চেতনা সেইটোক লৈ যে ভৱিষ্যত কোনো চিন্তিত নহয়। এনেকুৱা কংগ্ৰেছ সভাপতি আগতে কেতিয়াবা দেখিছিলে নেকি যে কেৱল ভোট বেংক পলিটিক্স কৰি থাকিব, স্বজাতি আৰু স্বদেশৰ কাৰণে কোনো দায়বদ্ধতা নাই, কোনো দায়িত্ব নাই। খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰসকলে কি ভাবিব দলটোৰ ওপৰত সেই সম্পৰ্কত একো ভাবিবলৈ আজৰি নাই, কেৱল স্ক্ৰিপ্ট ৰিডিং কৰি আছে। এনেকুৱা আগতে কেতিয়াবা কংগ্ৰেছত হৈছিলে নেকি?